নমস্কাৰ বন্ধুসকল, আজি আপোনালোকলৈ অন্য এটা ভিডিঅ' লৈ আহিছোঁ। লেসন প্ল্যান কেনেকৈ লিখে, ফাইনেল লেসন প্ল্যান কেনেকৈ লিখে চাওক। লেসন প্ল্যানৰ প্ৰথম অংশত কি থাকে? লেসন প্ল্যানৰ প্ৰথম অংশত জেনেৰেল ইনফৰমেশ্যন বা আইডেন্টিফিকেশ্যন অফ ডাটা বুলিও কয়। সেইখিনি আপোনালোকে তাত ল'ব লাগিব। তো স্কুল নেম থাকিব, নাম্বাৰ অফ ষ্টুডেণ্টছ থাকিব, ষ্টুডেণ্ট এজ থাকিব, ক্লাছ থাকিব, কি সাবজেক্ট, কি টপিক লৈছে সেইটো থাকিব, আৰু টিচাৰ্ছ নেম আৰু ৰোল নম্বৰ থাকিব, আৰু তাত জেনেৰেল অবজেক্টিভছ থাকিব। জেনেৰেল অবজেক্টিভছখিনি লিখিব আপোনালোকে সাবজেক্ট অনুযায়ী, মেথড অনুযায়ী হ'ব। আৰু টিচিং এইড থাকিব, টিচিং এইড জেনেৰেল এইডছবিলাক থাকিব, কমন যিবিলাক আমি সাধাৰণতে ইউজুৱেল ক্লাছৰুমত ইউজ কৰা যায়, যেনে ব্লেকবোৰ্ড, চক, ডাষ্টাৰ এটচেট্ৰা। স্পেচিফিক এইড থাকিব। স্পেচিফিক এইড হৈছে আপুনি যিটো লেসন দিব বা লেসন প্লেন বনাইছে সেইটোৰ কাৰণে তৈয়াৰ কৰা টিচিং এইডছ। ইয়াতে দিয়া গৈছে চাৰ্ট শ্বয়িং। মেথডটো হ'ব লাগিব, তাৰপিছত মেথড কি মেথডত আপুনি টিচিং কৰিব বা পঢ়াব সেই মেথডটো মেনশ্যন হ'ব লাগিব। যদিও লেসন প্লেনত আইডেন্টিফিকেশ্যন অফ ডাটা প্ৰথম অংশ বুলি কোৱা গৈছে, কিন্তু একচুৱেল লেসন প্লেনৰ প্ৰথম অংশটো হৈছে ইন্ট্ৰডাকশ্যন। ইন্ট্ৰডাকশ্যন পাৰ্টটো ফাৰ্ষ্ট তিনিটা পাৰ্ট থাকে, ইন্ট্ৰডাকশ্যন, প্ৰেজেণ্টেশ্যন আৰু ক্লোজাৰ। তাৰ ইন্ট্ৰডাকশ্যন পাৰ্টত কি কৰা যায়? ষ্টুডেণ্টৰ প্ৰিভিয়াছ নলেজ টেষ্ট কৰা যায়। সেইটো কাৰণে লিখা যায়, ষ্টেপছখিনি লিখা গৈছে। ষ্টেপছ এজিউম প্ৰিভিয়াছ নলেজ, টিচাৰ্ছ এক্টিভিটি, পিপলছ এক্টিভিটি, এইবিলাক লিখা গৈছে। কেনেকৈ লিখে মডেলটো তাত দেখাই দিয়া গৈছে, আপোনালোকে ভালকৈ চাই ল'ব। তো প্ৰিভিয়াছ নলেজ টেষ্ট কৰে কাৰণে এইটো ইন্ট্ৰডাকশ্যন পাৰ্ট, আৰু ফ্ৰম অল্ড নলেজটো অৰ প্ৰিভিয়াছ নলেজটো নিউ নলেজলৈ যোৱা যায়। আৰু পিপলছ এক্টিভিটিজত যিখিনি টেষ্ট কুৱেশ্যন সোধা যায় বা আনচাৰ টেষ্ট কৰা যায়, প্ৰিভিয়াছ নলেজ টেষ্ট কৰা যায়, তাত আনচাৰবিলাক কিন্তু লিখি দিব লাগে। তাত আৰু এটা অংশ থাকে ইয়াতে ইন্ট্ৰডাকশ্যন পাৰ্ট, সেইটো হৈছে এনাউন্সমেণ্ট অফ দ্য টপিক অৰ লেসন। আপুনি যিটো লেসন পঢ়াব বিচাৰিছে বা পঢ়াব গৈ আছে সেইটো এনাউন্সমেণ্ট। এইটো স্পেচিফিক নিৰ্দিষ্ট টাইমত, ভাল টাইমত এনাউন্স হ'ব লাগিব। তাৰ পাছৰ পাৰ্টত থাকিব প্ৰেজেণ্টেশ্যন। প্ৰেজেণ্টেশ্যনত থাকে টিচিং পইণ্টছ, স্পেচিফিক অবজেক্টিভছ, টিচাৰ্ছ এক্টিভিটিজ, পিপলছ এক্টিভিটিজ, আৰু লাষ্ট এক্সপেক্টেড লাৰ্ণিং আউটকাম। যিটো আমি বিচাৰিছোঁ, আচলতে যিখিনি আমি পঢ়াম সেই পঢ়াখিনিৰ পৰা আমি কি বিচাৰি আছোঁ, ষ্টুডেণ্টৰ পৰা, পিপলছবিলাকৰ পৰা কি পাব লাগে, সেইটো এক্সপেক্টেড লাৰ্ণিং আউটকাম লিখা থাকিব ধুনীয়াকৈ। আপুনি যিখিনি পঢ়াব প্ৰথমে সেইটো টিচিং পইণ্টত সোমাব লাগিব। ইয়াত যেনেকৈ সোমাইছে ডেফিনেশ্যন অফ হিৰন্স ফৰ্মুলা, সেই টিচিং পইণ্টত সোমোৱাৰ পাছত আমাৰ স্পেচিফিক অবজেক্টিভটো কি আছিলে, পিপলছবিলাকে দ্য পিপল ডিফাইন্স দ্য এৰিয়া অফ ফৰ্মুলা অফ ট্ৰায়েংগল বাই হিৰন ফৰ্মুলা, এনেকৈ। তো স্পেচিফিক হ'ব লাগিব, সেইটো কাৰণে ইয়াক স্পেচিফিক অবজেক্টিভ। আৰু সেই স্পেচিফিক অবজেক্টিভছৰ এগেইনষ্টত এক্সপেক্টেড লাৰ্ণিং আউটকামটো থাকিব লাগিব। এক্সপেক্টেড লাৰ্ণিং আউটকাম আমি ব্লুমছ টেক্সনমি মতে যিকেইটা ইউজ কৰোঁ, ধৰি ল'লোঁ নলেজ, আণ্ডাৰষ্টেণ্ডিং, স্কিল, এপ্লিকেশ্যন এটচেট্ৰা, এইবিলাক সেইমতে হ'ব লাগিব, চাই লওক। আৰু প্ৰেজেণ্টেশ্যনৰ টিচিং পইণ্টৰ এগেইনষ্টত আপোনালোকে টিচিং এইড লগাব লাগে। এইখিনি হৈছে টিচিং এইড। এতিয়া প্ৰথম টিচিং পইণ্ট আছিলে ন, ডেফিনেশ্যন অফ হিৰন্স ফৰ্মুলা। সেইটো কাৰণে হিৰন্স ফৰ্মুলাটো কেনেদৰে আহিলে, কোনে আৱিষ্কাৰ কৰিলে বা কাৰ নামত হৈছে সেইটো দিয়া গৈছে। সেইখিনি হ'ল টিচিং এইড। সেইটো কাৰণে প্ৰত্যেকটো টিচিং পইণ্টৰ এগেইনষ্টত টিচিং এইড থাকিলে বেছি ভাল, তেতিয়া কি হয়, বেছি ইফেক্টিভ হয়। প্ৰেজেণ্টেশ্যন অংশবিলাক আপোনালোকৰ বহুত হ'ব পাৰে, কাৰণ এটা লেসন প্লেনত 3টা বা 4টা বা 2টা টিচিং পইণ্ট থাকিব পাৰে। গতিকে সেই টিচিং পইণ্ট অনুযায়ী আপোনালোকৰ প্ৰেজেণ্টেশ্যনৰ পেজ কম বেছি হ'ব। এতিয়া কেনেদৰে কৰা আছে দেখাইছোঁ। এক্সপেক্টেড লাৰ্ণিং আউটকামবিলাক ভালকৈ চাব। এক্সপেক্টেড লাৰ্ণিং আউটকাম আমি যদি টিচিং পইণ্ট এগেইনষ্টত লিখোঁ, তেতিয়া আমি ষ্টুডেণ্টৰ পৰা আমি কি বিচাৰিছোঁ সেইটো আমি লিখিলোঁ। তাৰপিছত যেতিয়া আমি সিহঁতক আকৌ কুৱেশ্যনেৰেদি টেষ্ট কৰিম, মানে ক্লাছ ৱৰ্ক টাইপত হ'ব, তেতিয়া আমি সেইটো কি পালে, আচলতে ইয়াতে দেখা আছে হোৱাই এছ ইজ কল্ড দ্য ছেমি পেৰিমিটাৰ অফ হিৰন্স ফৰ্মুলা।
তাৰ ৰিজনটো আনসাৰটো দিলে ইয়াৰ পৰা আমি কি পালো তেওঁলোকৰ আন্ডাৰষ্টেণ্ডিং হৈছে এটো এটা টিচিং এইড লগোৱা গৈছে এটা টিচিং পইণ্ট তিনিটা আছিলে এটা লাষ্ট টিচিং পইণ্ট এটা টিচাৰে কৰি দিছে মেথছটো ষ্টুডেণ্টেও চাইছে ভালকে বুজিছে পঢ়ি চাব কি কি লিখা আছে ভালকে আপোনালোকে বুজি পাব তেতিয়া ষ্টেপছখিনিত দিয়া গৈছে লগত এফালে টিচিং এইড লগোৱা গৈছে এতিয়া আমি পাহলে একেবাৰে শেষৰ ষ্টেপ লেসন প্লেনৰ দ্যাট ইজ ক্লোজাৰ ষ্টেপ টিচাৰ্ছ এক্টিভিটি পিপলছ এক্টিভিটি থাকিব এইখিনি গোটেইখিনি টিচাৰে কি কৰিব এটা সামাৰাইজ কৰিব যিখিনি শিকোৱালে অলৰেডি সেইখিনি সামাৰাইজ কৰি মেইন পইণ্টছখিনি ক'ব ষ্টুডেণ্টে পুনৰ শুনিব আৰু তাৰ মাজতে আপোনালোক টিচাৰে কি কৰিব ক্লাছ ৱৰ্ক দিব টেষ্ট কৰি চাব সিহঁতে নলেজখিনি কিমান পালে একোৱাৰ্ড নলেজ কিমান হ'ল কিমান নলেজ জ্ঞান কৰিব পাৰিলে বুজি পালে সেইখিনি টেষ্ট কৰিব টেষ্ট কৰাৰ পাছত যদি স্যাটিসফাই হয় তেতিয়া তেওঁ কি কৰিব হোমৱৰ্ক দিব হোম এসাইনমেন্ট দিব হোম এসাইনমেন্টটো ব্ল্যাকবোৰ্ডত লিখি দিব এটা দিয়া গৈছে হোমৱৰ্ক হিচাপে মেনশন কৰি দিয়া গৈছে কোৱেশ্চন দিব আৰু সেইখিনি ষ্টুডেণ্টে নিজৰ বহিত লিখি ল'ব লিখি লোৱাৰ পাছত টিচাৰে নিজৰ টিচিং মেটেৰিয়েলছ ব্ল্যাকবোৰ্ড ৰাব কৰিব মহাৰিব সেইখিনি টিচিং মেটেৰিয়েলছ কালেক্ট কৰিব গোটেইখিনি লৈ আৰু এটা স্যাটিসফ্যাক্টৰি মাইন্ড লৈ ক্লাছৰুমৰ পৰা ওলাই যাব এয়া আছে লেসন প্লেনৰ স্টেপছ